মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ এডভান্স জিঅ'গ্ৰাফিৰ সাবজেক্টৰ বিষয়ে মই পৰীক্ষাত কেনে ধৰণৰ প্ৰশ্ন আহিব বা তোমালোকে কেনে ধৰণে কৰিলে বহুত ভাল মাৰ্কস পাব পাৰিবা তাৰ বিষয়ে মই আলোচনা কৰিম। তোমালোকৰ ইয়াত যথেষ্ট মই পাঠ কম আছে যে তোমালোকৰ চেপ্টাৰ আছে 7টা আৰু এই 7টা চেপ্টাৰ তোমালোকৰ 90 মাৰ্কস আহিব, বাকি 10 মাৰ্কস তোমালোকৰ প্ৰেক্টিকেল আছে। তোমালোকে পাব লাগিব 27। এতিয়া তোমালোকে যি ধৰণে প্ৰস্তুত হৈছা মেইন বুকটো নিশ্চয় গোটেইখন পঢ়িছা, তথাপি মই দুটামান তোমালোকক কেনে ধৰণে চাব লাগে বুজাই দিম, তোমালোকে চাই যাবা। আৰম্ভ কৰিবলৈ ওলাইছো প্ৰথম অধ্যায় প্ৰাকৃতিক ভূগোল। ইয়াত আছে ভূ-আকৃতিক প্ৰক্ৰিয়া। ইয়াৰ যেটো কনসেপ্ট যে আমাৰ পৃথিৱীৰ উপৰিভাগত থকা পৰ্বত, মালভূমি, নদী, উপত্যকা এই গোটেইবোৰ ধৰা আমাৰ উচ্চভূমিও আছে, নিম্নভূমিও আছে। গতিকে আমাৰ প্ৰশ্ন হ'ব পাৰে যে স্থলাকৃতি বুলি তাক কোৱা হয়। এতিয়া তোমালোকে এই কথাটোই লিখিবা যে আমাৰ বিভিন্ন আমাৰ পৃথিৱীৰ উপৰিভাগত যিবোৰ অবয়ব আছে সেই অবয়ববোৰ আকাৰ আকৃতিৰ পৃথিৱীৰ উপৰিভাগক বৈচিত্ৰ্যপূৰ্ণ কৰি তুলিছে আৰু সেই অবয়ববিলাককে স্থলাকৃতি বোলে। মানে পৃথিৱীৰ উপৰিভাগৰ অবয়ববোৰে স্থলাকৃতি। ঠিক তেনেকৈ তোমালোকক যদি কেতিয়াবা ভূ-আকৃতিক বিজ্ঞান বুলি সোধে যে জিঅ'মৰ্ফলজি কি, তে তোমালোকে ভাবিবা যে সেই যিবোৰ আমি লেণ্ডফৰ্ম পালো স্থলাকৃতি, সেই স্থলাকৃতিৰ সম্বন্ধে যি অধ্যয়ন কৰে সেইটোৱে হৈছে ভূ-আকৃতিক বিজ্ঞান। তেনেধৰণে তোমালোকে মনত ৰাখিব চেষ্টা কৰিবা। আৰু আগতেও আমি পাইছো যে আমাৰ কিছুমান ভূপৃষ্ঠত মানে সদায় এক্সোজেনিক আৰু ইন্দ্ৰজেনিক এই দুটা এটা হৈছে তোমাৰ এই দুটা প্ৰক্ৰিয়া সদায় কাম কৰে, বাহ্যিক আৰু আভ্যন্তৰীণ। গতিকে বাহিৰৰটো আমি গম পাওঁ বতাহ, বৰষুণ, নদ-নদী, আৰু ভিতৰৰ পৰা হঠাতে আমি যেটো গম নেপাওঁ ভূমিকম্প আৰু আগ্নেয়গিৰি। গতিকে এইখিনি তোমালোকে চাবা। গতিকে ইয়াৰ পিছত আমাৰ যদি কেতিয়াবা এনেকুৱা এটা প্ৰশ্ন হ'ব পাৰে বতাহ আৰু হিমবাহ ভূ-আকৃতিক প্ৰক্ৰিয়াবোৰৰ ভিতৰত দুটা প্ৰধান প্ৰক্ৰিয়া যিয়ে ভূপৃষ্ঠৰ বিশেষ কেতবোৰ অহৰহ পৰিৱৰ্তন সাধন কৰি আছে। গতিকে আমাৰ প্ৰশ্নটো হ'ব যে ভূপৃষ্ঠৰ বিশেষ কেতবোৰ অঞ্চলত অহৰহ পৰিৱৰ্তন সাধন কৰি থকা প্ৰক্ৰিয়া দুটা কি কি। এটা তোমালোকে বতাহ আৰু হিমবাহ বা বতাহ আৰু হিমবাহৰ বিশেষ কি কাম তোমালোকে লিখিব পাৰিবা যে ভূপৃষ্ঠৰ বিশেষ কেতবোৰ অঞ্চলত অহৰহ পৰিৱৰ্তন সাধন কৰে। গতিকে এইকেইটাই আছিলে প্ৰথম পাঠৰ। তাৰ পিছৰটো তোমালোকে চোৱা যে বতাহৰ কাৰ্য। আমাৰ যেনেকৈ সকলোৰে কাম থাকে তেনেকৈ আমাৰ ভূপৃষ্ঠৰ প্ৰত্যেক অবয়বৰে কাম আছে। গতিকে সেই কামবোৰ কেনেকুৱা হ'ব পাৰে, বতাহে কি কৰে। বতাহে আমি জানো যে বতাহ দিলে আমাৰ গাত বতাহ লাগে, গছপাত লৰে, উৰাই নিয়ে, আমি বিভিন্ন ধৰণৰ বতাহবোৰ অনুভৱ কৰোঁ, জোৰত দিয়ে, মুখে চুখে বালি সোমায়, এনেকৈ আমি অনুভৱ কৰিব পাৰোঁ। কিন্তু এতিয়া আমি চালো যে ইয়াত আমাৰ যিটো বতাহৰ কথা কৈছে, গতিকে তাত তোমাৰ বতাহ ক'ত বেছি বা ক'ত কম। এতিয়া বতাহে কি কাম কৰে। এতিয়া চোৱা যে আমাৰ বতাহৰ ভূমিকা সুদূৰ প্ৰসাৰী। মৰুভূমিত যদি বতাহ দিয়ে তাততো পাতল মানে হেৰি নাথাকে, গছ গছনি নাথাকে, গতিকে খুব শুকান বালিয়ে ভৰা থাকে। গতিকে তাত মানে খুব বতাহৰ কি হ'ব, বতাহ দিলে চব উৰাই উৰাই লৈ যাব বালিবোৰ। গতিকে বৰষুণ একদম নহয় ন। গতিকে তেনেকুৱা ধৰণৰ আমাৰ বতাহৰ কথা আছে যে ক'ত বতাহটো চবতে দিয়ে, কিন্তু ক'ত কেনেকুৱা ধৰণৰ কাম কৰে বতাহে। গতিকে বতাহৰ আমি 3 প্ৰকাৰৰ কাম পাম। এটা হৈছে খনন, পৰিবহন আৰু অৱক্ষেপন। গতিকে আমি চোৱা শুকান বালিময় হোৱাৰ কাৰণে তাত বালি, ধূলি, ক্ষুদ্ৰ শিল এইবোৰ সহজে দূৰলৈ উৰুৱাই লৈ যাব পাৰে। গতিকে সেইটো এটা কথা। আৰু উৰুৱাই লৈ যোৱাৰ কাৰণে জাগাখিনি দ হ'ল আৰু তোমাৰ কোনোবা এটা ঠাইত নি পেলাই জমা কৰি দিলে। আৰু তোমাৰ এই ধৰণৰ আমাৰ যিটো হ'ল যে কোনো এটা অংশৰ ধূলি বালিবোৰ উৰুৱাই নিলে, তে উৰুৱাই নি আপেক্ষিকভাৱে দ কৰিলে তেতিয়া কয় যে অৱনমন। আৰু সেইকাৰণে কি হ'ল, সেই জেগাটো উখুৰা মুখুৰা হ'ল। ঠিক তেনেকৈ আমাৰ প্ৰশ্নটো যদি আহে যে অৱনমন কাক বোলে, যে তোমালোকে লিখিব লাগিব। তাৰপিছত আমাৰ ওৱাচিছ মৰুদ্যান কেতিয়া মৰুদ্যানত ৰূপান্তৰিত হয়, যে অৱনমিত অংশটো কি হয়, মৰুদ্যান। গতিকে অৱনমিত অংশ বুলি কয় তোমালোকে নিশ্চয় গম পাব লাগিব যে যিবোৰ আমাৰ ধূলি বালি উৰুৱাই নি আপেক্ষিকভাৱে দ কৰি তোলে সেইটোৱে হৈছে অৱনমন। আৰু সেই অৱনমিত অংশটোৱে কি হয়, মৰুদ্যান হয়, ওৱাচিছ হয়। আৰু তাত কি কৰিব পাৰে, কিছু পৰিমাণৰ উদ্ভিদ থাকে আৰু খেতি বাতি অলপ চলপ কৰিব পাৰি। গতিকে তাৰপিছত আকৌ যে ধূলি বালিবিলাক যে য'ত জমা কৰিলে ঠাইটো ওখ হৈ গ'ল, ওখ হোৱাৰ বাবে পাহাৰৰ ৰূপ হ'ল, সেইটোৱে হৈছে বালিয়াৰী, চেণ্ডান। গতিকে চেণ্ডনো সোধে তোমালোকক বালিয়াৰী বা বালিৰ পাহাৰ কাক বোলে। আৰু তোমালোকৰ ইয়াত বালিৰ পাহাৰটো যে কৰিলে
সেই বালি পাহাৰটো কৰোঁতে তাৰ আকৃতি বেলেগ বেলেগ হয় দেখিছা অনুদৈৰ্ঘ্য বালিয়াৰী অনুপ্ৰস্থ বালিয়াৰী গতিকে ইয়াত চোৱা যে কিছুমান বালিয়াৰী বতাহৰ দিশত দীঘলীয়াকৈ গঠিত হয় ইয়াক অনুদৈৰ্ঘ্য বালিয়াৰী বুলি কয় আৰু যিবোৰ পথালিকৈ বতাহৰ দিশত লম্বভাৱে পৰে সেইটো অনুপ্ৰস্থ বালিয়াৰী বুলি কয় গতিকে আমি জানিব লাগিব যে বতাহৰ দিশত দীঘলীয়াকৈ হলে অনুদৈৰ্ঘ্য পথালিকে হলে অনুপ্ৰস্থ সেইটো তোমালোকৰ প্ৰশ্ন আহিব সুধিব আৰু তাৰ পিছত তাত কিছুমান চন্দাকৃতি বালিয়াৰী সৃষ্টি হয় তাক বাৰখান বোলে গতিকে বাৰখান কাক বোলে আহে আৰু অনুদৈৰ্ঘ্য বালিয়াৰী ছবিটো চালা তাৰ লগত তোমালোকে চালা বাৰখান গতিকে বাৰখান কাক বোলে বা বাৰখানৰ চিত্ৰ আঁকা গতিকে এটো মোস্ট ইম্পৰ্টেন্ট তোমালোকে জানিব লাগিব তাৰ পিছত আমি ইয়ালে আহিলো নেক্সট পাৰ্টলে তেতিয়া ইয়াত তোমালোকে পাব লাগিব কি অবক্ষয়জনিত অবয়ব মৰুভূমিৰ কি কাম আছে গতিকে তোমালোকে পাম আমি অপঘৰ্ষণ পাম যদি অপঘৰ্ষণ কাক বোলে আৰু অপঘৰ্ষণে মৰুভূমিত কি হয় ইনসেলবাৰ্গ এয়াৰডাং অবয়বৰ সৃষ্টি হয় গতিকে ইনসেলবাৰ্গ কি আহিব আৰু কোপৰা সৃষ্টি হৈছে আৰু ইনসেলবাৰ্গ তোমালোকৰ আঁকিবলৈ আহে এটো মোস্ট ইম্পৰ্টেন্ট হয় আৰু তাৰ পিছত আমি চাব লাগিব যে ইয়াৰ পিছত আমি ইনসেলবাৰ্গ আৰু এয়াৰডাংটো চাই থবা আৰু ইয়াৰ পিছত আমি সংনিঘৰ্ষণ যেটো মানে হেৰিটেশন হেতু চাবা সংনিঘৰ্ষণ গতি ঘৰ্ষণজনিত প্ৰক্ৰিয়াটোৱে হ'ল সংনিঘৰ্ষণ গতিকে ইয়াৰ পিছত আমি ইয়াত পালো যে সংনিঘৰ্ষণ কাক বোলে আৰু তাৰ পিছতে ইয়াত তোমালোকৰ যে মৰুভূমিত কিমান বেছি বাৰ্ষিক বৰষুণৰ পৰিমাণ কিমান বা কি ইয়াপা তোমালোকৰ সৰু প্ৰশ্ন আহিব এতিয়া আমি এয়াৰডাং আৰু ইনসেলবাৰ্গ গম পালো ইয়াৰ পিছত তোমালোকে বানপানী যেটো আমাৰ সিড ফ্লাড হেতু বিস্তৃত বানপানী আৰু ইয়াৰ লগে লগে তোমালোকে চাব লাগিব যে জিওমৰ্ফিক ক্যাৰেক্টাৰিষ্টিক্স আহিব গতি এইখিনি তোমালোকে পোৱাৰ পিছত আমি হিমবাহৰ কাৰ্য পাম হিমবাহৰ কাৰ্য আমি ঠিক তেনে ধৰণৰ পাম গতিকে ইয়াৰ পিছত আমি হিমবাহৰ কাৰ্য আলোচনা কৰিম তোমালোকে এইকিদিন পৰীক্ষালৈকে মই এনে ধৰণে পঢ়াই যাম চাই যাবা তোমালোকে 100 মাৰ্কস পাবলৈ সক্ষম হবা লগৰ লগত ভিডিওটো শেয়াৰ কৰিবা এটা খালি লাইক কৰিবা যেহেতু আমাৰ শেষ পৰীক্ষা থ্যাংক ইউ